নমস্কাৰ ৰাইজ, আজি হৈছে পবিত্ৰ ৰাখী বন্ধন আৰু সেই উপলক্ষে মই আপোনালোকৰ মাজলৈ আৰু এটা নতুন ব্লগ লৈ আহিছোঁ। আৰু এয়া হৈছে আমাৰ বৰমা আৰু আজি ৰাখী বন্ধন কাৰণে এইটো মোৰ ভাইটি, তাক ৰাখী বান্ধিম আমি। তাৰ প্ৰিপাৰেশ্যন কৰি আছে আমাৰ ভণ্টীয়ে। ভণ্টী মোৰ কাজিন ভণ্টী হয় এইজনী পূজা, আমি মৰমতে টুকু বুলি মাতোঁ। এইজনী হাঁহি চাওক, তাই প্ৰিপাৰেশ্যন কৰি আছে আৰু থালিখন সজাই আছে। আৰু ৰাইজ এয়া চাওক, থালিখন ঘূৰাই থাকোঁতে থোপ মোৰ হাতৰ পৰা পৰি গ'ল। ময়ো যে হয়, এইজনী মোৰ ভণ্টি, তাই পিন্ধাই আছে। ফুট পিন্ধালে প্ৰথমতে, তাৰপিছত কনফিউজ মানে কোনটো ষ্টেপ কৰিব, তাৰপিছত ৰাখী পিন্ধাব নে কিবা খুৱাই দিব। সেইটো কাৰণে মোক সুধি আছিলে কি কৰিম এতিয়া। মই ক'লোঁ খুৱাই দে, খুৱাই দিলে। এয়া মই ৰাখীডাল খুলিব পৰা নাই, দেখিছেনে? মোৰ গোটেই এইবিলাকতে ভুল লাগে। তেতিয়া পেলালোঁ ধূপ, এতিয়া ৰাখীডালকে খুলিব পৰা নাই। এয়া পিন্ধাই দিছোঁ মই ৰাখী তাক। আকৌ উল্টা হৈ গ'ল অকণমান, প্ৰথমতে ফুট দিব লাগিছিল। একো নাই, হৈ যাব বাৰু এইবিলাক। এয়া অকণমান বুন্দিয়াৰ লাড়ু ন, আমি বুন্দিয়াৰ লাড়ু বুলি কওঁ, ইয়াক খুৱাই দিছোঁ। গিফ্টহে বা কি দিয়ে এতিয়া, হয় গিফ্ট দে আকৌ আমাৰ। অঁ দি দে, মোকো দে, মই কেমেৰাৰ পিছফালে থকা মানুহ। কি ওলাইছে এইবিলাক? ফটা পইচা ওলাইছে। মাই গড, চাচোন। ফটা 20 টকা, 20 টকা ওলাইছে, চাওক এয়া। গোটেই ফটা 20 টকা আৰু 10 টকা সোপা দিছে সি আমাক। এনেকুৱা বদমাছ মানে, অ' মাই গড।